ইয়াতে কাছাৰ জিলাতে 25খন জিলা পৰিষদৰ মাজত 2খন বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে। ইয়াতে আজিৰ দিনত শিলচৰ আৰু লক্ষীপুৰ মিলাই 23খন ভোটৰ গণনা চলি আছে আৰু যাতে আমি প্ৰায় 18খনত ভাৰতীয় জনতা পাৰ্টি অগ্ৰগতি লাভ কৰিছে। বাকী যে 3-4খন আছে তাতে ইণ্ডিপেণ্ডেণ্ট নিৰ্দল প্ৰাৰ্থীবিলাকে অগ্ৰগতি লাভ কৰিছে আৰু আমি লক্ষ্য কৰিছোঁ যে ৰাইজৰ উৎসাহ, ৰাইজৰ ভৰসা, ৰাইজৰ আস্থা ভাৰতীয় জনতা পাৰ্টিৰ লগত, ৰাইজৰ আস্থা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত, ৰাইজৰ আস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত। আৰু এই নিৰ্বাচনতে আমাৰ যি লক্ষ্য আছিলে যে কংগ্ৰেছ মুক্ত, পঞ্চায়ত মুক্ত, কংগ্ৰেছ মুক্ত, ভ্ৰষ্টাচাৰ মুক্ত, দুৰ্নীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিম। সেই লক্ষ্যৰে গোটেই কাছাৰ জিলা, বৰাক উপত্যকা, অসমৰ ৰাইজে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু এই গণনা যিটো চলি আছে গণনাটো এইটোৱে ওলাই আহিছে। কালি যেহেতু আমি দেখিছোঁ CM ছাৰেও কৈছে যে মানে কোনো ধৰণৰ চেলিব্ৰেশ্যন নহ'ব বুলি কৈছে, কেনেধৰণৰ আপোনালোকে প্ৰস্তুতি লৈছে, যোনে জিকিব বা কি হ'ব কেনেকুৱা? আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া ভিডিঅ' কনফাৰেন্স যোগে কাৰ্যকৰ্তাবিলাকক সম্বোধন কৰিছে, নিৰ্দেশ দিছে যে আমি এই যে জয় এইটো চেলিব্ৰেট কৰিব নালাগে। আমি সব প্ৰাৰ্থীসকলক আমি অনুৰোধ কৰিছোঁ যে অকল ভাৰত মাতাৰ জয় সেইটো দিয়ে আমাৰ যে চেলিব্ৰেশ্যন নহয়, এইটো যে ভাৰত মাতাৰ জয় সেই ধ্বনিৰে আমাৰ প্ৰাৰ্থীসকলে ইয়াৰ পৰা যাব। আমি কোনো আবিৰ খেলা, কোনো বম পতাকা ফটানো এইবিলাক বস্তুৰ পৰা আমি বিৰত থাকিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ দেশত যেনেকৈ এটা যি পৰিস্থিতি আছে আমি সেনাবাহিনীৰ লগত থিয় হ'ব লাগে, ৰাইজৰ মাজত যাতে বিভাজন নহয়, সব ৰাইজ একেলগে থিয় হৈ যাতে ভাৰতীয় সেনাবাহিনীৰ লগত থাকে, নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত এই দেশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেই চেষ্টা আৰু সেই নিৰ্দেশ পাৰ্টীৰ নিৰ্দেশ। আটাইত যিমান জিলা আছে সব জিলাতে BTAD আপুনি জানে, কাৰ্বি আংলং আৰু ডিমা হাছাও এই এৰিয়া বাদ দি য'ত য'ত নিৰ্বাচন হৈ আছে সব নিৰ্বাচনত সব জিলাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ অসম গণ পৰিষদ জোঁটৰ নেতৃত্বত আমাৰ জিলা পৰিষদ গঠন হ'ব আৰু লগতে যিমান আঞ্চলিক পঞ্চায়ত আছে এই বোৰ্ডবিলাক ভাৰতীয় জনতা পাৰ্টি গঠন কৰিব। আমি আগতে কৈছোঁ, যিদিনে আমি আমাৰ বিজয় সংকল্প যাত্ৰা কাছাৰত আৰম্ভ কৰিছোঁ, আমি সেইদিনাও কৈছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি অপ্ৰত্যাশিত বিজয় এই জিলাত অকল নহয় গোটেই ৰাজ্যত কৰিব, কাৰণ ৰাইজৰ বিশ্বাস ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওপৰত। এতিয়ালৈকে কিমানত আগবাঢ়ি আছে বিজেপি? আমি 18খন চিটত, কাছাৰত 18খনত আমি আগবাঢ়ি আছোঁ আৰু এটা 50-50 আছে, বাকী 4টাতে অলমষ্ট নিৰ্দলৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে। আৰু ষ্টেটত আমি অলমষ্ট 60% চিটত ভাৰতীয় জনতা পাৰ্টি AGP লিড এতিয়ালৈ হৈ আছে, কিন্তু বহুত ট্ৰেণ্ড অহা নাই এতিয়ালৈকে। ইয়াতো আমাৰ ফাৰ্ষ্ট ৰাউণ্ড এতিয়ালৈ কমপ্লিট হোৱা নাই, অলপ সময় লাগি আছে আৰু আপুনি জানে যে এইটো কাউণ্টিংটো অলপ লম্বা হয়, সময় বেছি লাগে, কিন্তু কালি পিছবেলাৰ ভিতৰত গোটেই প্ৰচেছ শেষ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচিত হ'ব।